Welcome everyone to my channel Gyanalay. আমি কি পঢ়ি আছিলো আমি বিএসসি ফার্স্ট সেমৰ জেনাৰেল ফিজিক্স পঢ়ি আছিলো ইউনিট 1 ঠিক আছে মোৰ আগৰ দুটা ভিডিও আছে তাত মই ভেক্টৰৰ ডেফিনেশন ম্যাগনিটিউড ডাইৰেকশন পঢ়াই দিছো ঠিক আছে আৰু ভালকে বুজাই দিছিলো যে আমাৰ সিলেবাসত কি আছে আৰু কেনেকৈ আহিবগে এ যোনটো ইউনিট আছে ইয়াত কিমান মাৰ্কস আহিব 3 মাৰ্কস আহিব সকলোৱে প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰ দেখিছে হে নিশ্চয় হয় না কিন্তু যোনবোৰ নতুনকৈ আহিছা তেওঁলোকে এটা কথা জানিব লাগিব যে ভেক্টৰৰ প্ৰথমত আমি এটো আৰু যদি এটো টপিকটো নাজানো তেতিয়া আমি ডাইৰেক্টলি ভেক্টৰ এলজেব্ৰাত যাব নোৱাৰো সিলেবাস চালে প্ৰথমতে কি পাম আমি ভেক্টৰ এলজেব্ৰা বুলি দিয়া আছে ঠিক আছে আৰু তাতে এবোৰ কথা দিয়া নাই ডাইৰেক্টলি মাল্টিপ্লিকেশন অফ ভেক্টৰো নাই কোৱা ডাইৰেক্টলি স্কেলাৰ প্ৰডাক্ট এণ্ড ভেক্টৰ প্ৰডাক্ট বুলি কৈছে কিন্তু এবোৰ কৰা আগত আমি এখিনি জানিব লাগিব নহলে কি হয় পৰীক্ষা যোনটো আমাৰ নিউমেৰিকেল দিয়ে এটো আমি কৰিব নোৱাৰো ঠিক আছে তো আজি আমি পঢ়িম কি ভেক্টৰ এলজেব্ৰাৰ প্ৰথম বস্তু যোনটো কি হয় ভেক্টৰ এডিশন অফ ভেক্টৰ ঠিক আছে তাৰ পিছত আমি পঢ়িম কি সাবট্ৰেকশন অফ ভেক্টৰস মাল্টিপ্লিকেশন অফ ভেক্টৰস হাউ টু ফাইন্ড ৰিজাল্টেন্ট ভেক্টৰ আৰু হাউ টু ৰিজলভ এ ভেক্টৰ ইনটু x আৰু y কম্পোনেন্ট তাৰ পিছতে আমি পঢ়িম কি ডেৰিভেটিভ অফ ভেক্টৰ যোনটো আমাৰ সিলেবাসত দিয়া নেক্সট টপিকটো ঠিক আছে ইয়াতে এডিশন অফ ভেক্টৰ যদি আমি পঢ়িব যাওঁ তেতিয়া আমি ইয়াক দুটা ভাগত ভাগ কৰিব পাৰো কেনেকৈ এলজেব্ৰিক মেথড আৰু গ্ৰাফিক্যাল মেথড আৰু গ্ৰাফিক্যাল মেথডৰ দুটা মেথড আছে এটা হয় ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ এডিশন আৰু আনটো কি হয় প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন একে সেম সাবট্ৰেকশন কাৰণেও এইখিনিয়ে ভাগত আমি ভাগ কৰিব পাৰো সাবট্ৰেকশনৰ কাৰণে আমি কি পঢ়িব লাগিব এলজেব্ৰিক মেথড আকৌ গ্ৰাফিক্যাল মেথড আৰু গ্ৰাফিক্যাল মেথডত কি পঢ়িম ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ সাবট্ৰেকশন আৰু ট্ৰায়াঙ্গুলাৰ প্যাৰালেলোগ্ৰাম ল ঠিক আছে তাৰপিছত আমি পঢ়িব লাগিব মাল্টিপ্লিকেশন অফ ভেক্টৰ এইবোৰ ক্লাস 11 তে পাই আহিছো একচুয়ালি ক'ব গলে স্কেলাৰ প্ৰডাক্ট যাক আমি ডট প্ৰডাক্টও কওঁ আৰু কি ভেক্টৰ প্ৰডাক্ট যাক আমি কি বুলি কওঁ ক্ৰছ প্ৰডাক্ট বুলি কওঁ তাৰ পিছত হাউ টু ফাইন্ড ৰিজাল্টেন্ট ভেক্টৰ হেতু প্যাৰালেলোগ্ৰাম ল পৰাই আমি এই বস্তুটো পাই যাম আৰু হাউ টু ৰিজলভ কৰাটো আমি যেতিয়া আমি ইয়াত ম্যাগনিটিউড উলাব শিকিছিলো আৰু ডাইৰেকশন উলাব শিকিছিল তাৰ অলপ কনসেপ্টটো যদি আমি জানো তেতিয়া এটো আমি আৰামত উলাব পাৰিম ঠিক আছে তো আমি আজি কি পঢ়িম আমাৰ আজি মেইন টপিকটো হ'ব গল কি এলজেব্ৰিক মেথড অফ হোৱাট ভেক্টৰ এডিশন এণ্ড সাবট্ৰেকশন ঠিক আছে আৰু নেক্সট ক্লাছত আমি কি পঢ়িম গ্ৰাফিক্যাল মেথড তো সকলো বুজি পালে তো আহক আমি এটো আৰম্ভ কৰো চলো মিটা লো আচ্ছা এতিয়া আমি এই এলজেব্ৰিক মেথডটো বুজিব এটা ধুনিয়া বুজিবলৈ আচ্ছা এতিয়া আমি এই এলজেব্ৰিক মেথডটো বুজিবলৈ ধুনিয়াকে এটা যদি অংক কৰো তাতে আমি ধুনিয়াকে বুজি পাম মই ইয়াত প্ৰশ্নটো লিখিছো ফাইন্ড a plus b if vector a is equal to 2i minus 3j plus 4k and b vector is equal to 5i plus 2j plus 6k এনেকুৱাকে আমাক প্ৰশ্ন এটা দিছে ফাইন্ড a এটো ভেক্টৰ a প্লাস ভেক্টৰ b দুটাক এড কৰিব কৈছেগে আৰু আমাক দুটা ভেক্টৰ দিয়া আছে আমি এটো এলজেব্ৰিক মেথডত কেনেকৈ কৰিব পাৰো ধুনিয়াকে কেনেকৈ কৰিব পাৰো আপোনালোকে চাওক a plus b একদম উজু কিন্তু আমি এই যে বস্তুটো নকৰোতে কি লাগিব পৰীক্ষা হঠাৎ যদি দেখো কেনেকৈ কৰিম এটো মানে কনফিউজন এটা হ'ব হে কাৰণে আমি একদম উজু প্ৰশ্নৰ পৰা ষ্টাৰ্ট কৰিব লাগে যাতে আমি জটিল প্ৰশ্ন কৰিব পাৰো তো ইয়াত হৰু ক্লাছত যেনেকৈ আমি কৰিছিল a মানটো ইয়াত লিখি দিম a মান কি দিয়া আছে এটো দিয়া আছে তো 2i cap plus 3j cap ইয়াত cap থাকি গলে দি লব নিজে কেতিয়াবা লিখোতে থাকি যায় প্লাস নাছিলে ইয়াত কি ছিলে মাইনাস প্লাস 4k এটো আমি a মান লিখিলো এতিয়া কি লিখিব লাগিব প্লাস b মান লিখিব লাগিব b মান কি হয় ইয়াত সাক দিয়া আছে 5
I cap plus 2j cap plus 6k cap হল ইয়াৰ পাছত কি কৰিব লাগে সৰু ক্লাছৰ নিচিনা ব্ৰেকেটটো খুলি দিব লাগে হয় না ব্ৰেকেট খুলিলে কি হ'ব লিখিব দৰকাৰ নাই আপোনালোকে ডিগ্ৰী ষ্টুডেন্ট এনেও হলেও মই প্ৰথমবাৰ কাৰণে গোটেইখিনি লিখিয়ে দিছো প্লাস প্লাস কৰিলে প্লাস হ'ব 5i আকৌ প্লাস 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 2j আকৌ প্লাস 6k এটো সাইনটো সবৰ লগত ইনটু হ'ব ন হয় না তাৰ পিছত ইয়াত কি হ'ব যেনেবা আমি কৰিছিলো আগতে যেনেবা সৰু ক্লাছত এনে কৰিছিলো নাই x plus 2x plus y থাকিলে কি কৰো x আৰু x খিনি আমি যোগ কৰিব পাৰো নাই একে ধৰণে ইয়াত i cap আৰু i cap থকাখিনি আমি যোগ বা বিয়োগ কৰিব পাৰিম ঠিক আছে তো ইয়াত 2i আছে ইয়াত প্লাস আছে তে কিমান হ'ব 7i আকৌ ইয়াত কি আছে -3 আৰু ইয়াত আছে +2 তো এনেকুৱা -3 আছে আৰু +2 -3 আৰু +2 কৰিলে কি ওলাব এনসাৰটো -1 1 টো আমি নিলিখো তো ইয়াত j হ'ব আকৌ ইয়াত 4k আৰু ইয়াত 6k এটো প্লাস গতিকে প্লাস 10k তো আমি যোনটো এতিয়া ভেক্টৰটো পালো কি পালো a plus b কৰিলো ভেক্টৰ a plus ভেক্টৰ b আমি কি পালো এটা বেলেগ এটা ভেক্টৰ পালো i j k থকা মানে এটা ভেক্টৰে পালো আৰু এই ভেক্টৰটো কেনেকুৱা 7i তাৰ পিছত -j plus 10k বুজি পালে সকলোৱে চাগে তো এটো এলজেব্ৰিক মেথড যদি আমাক এনেকুৱা দিয়া থাকে আৰু যদি আমি ভ্যালু কেটা দিয়া থাকে আমি ধুনিয়া কেনেকা যোগ কৰিব পাৰো এটা সাপোজ এটা আকৌ প্ৰশ্ন এটা কৰিছো ইয়াতে যদি প্ৰশ্নত এনেকুৱা লগাই দিয়া থাকে কেনেকুৱা এনেকুৱা ফাইন্ড a2 তো ইয়াক কি বুলি কম ফাইন্ড ম্যাগনিটিউড অফ sum of a and b তো পৰীক্ষাত এনেকুৱা সুধিব পাৰে ফাইন্ড the magnitude of sum of a and b if a is equal to this and b equal to this ইয়াত ম্যাগনিটিউড ওলাব কৈছে এটো কৰিব কাৰণে কি কৰিব লাগিব প্ৰথমত আমি a plus b টো এনেকৈ ওলাই ল'ব লাগিব তে তাৰ পিছত নাও ইমানখিনি কৰাৰ পাছত আমি কি কৰিম a plus b ম্যাগনিটিউড লম আচ্ছা ম্যাগনিটিউড ফৰ্মুলা আপোনালোকৰ মনত আছে মু যদি আগৰ ভিডিওবোৰ চাই যদি a এর মান হলো দেখি পাইছে চাগে যদি a এর মান আমি যদি এনেকুৱাকে লিখো হয় না xi plus yj plus zk তো a এর যোনটো ম্যাগনিটিউড হয় ইটো কেনেকুৱা হয় √x স্কয়ার plus y স্কয়ার plus z স্কয়ার মানে i লগত থকাটো স্কয়ার আকৌ j লগত থকাটো স্কয়ার আকৌ z লগ সরি k লগত থকাটো স্কয়ার কৰি যোগ কৰি দিব লাগে হয় না ওপৰ √ওভাৰ এটা থাকিবগে বৰ্গমূল লব লাগে ঠিক আছে তো আমি ইয়াতে এটা √ওভাৰ দিলু i লগত কি আছে 7 তো ইয়াত 7 স্কয়ার হ'ব প্লাস ইয়াত ফৰ্মুলা প্লাস আছে কাৰণে প্লাস লিখিম তাৰ পিছত j লগত কি আছে এই কথাটো বহুতৰ কনফিউজন আৰু ৰং হৈ যায় এইকাৰণে মই ইয়াত এক লাইন বেছিকে লিখিছো চাক একচুয়ালি এইটো বস্তুটো এনেকুৱা আছে প্লাস -1 into j plus 10k সদায় মনত থব আমি যেতিয়া ভেক্টৰ লিখোতে ইয়াত কি হ'ব লাগে প্লাস প্লাসত যেনেবা xi plus yj plus zk প্লাস প্লাস কে থাকে তো গতিকে ইয়াত এই মাইনাসটো কি হৈ আছে y এর মান -1 তো ইয়াত -1 লিখি হোল স্কয়ার প্লাস k লগত কি আছে 10 তো j আমাৰ z এর মান কিমান হল 10 তো এটো সিম্পল আপোনালোকে যদি এটো সলভ কৰে 7 স্কয়ার 49 1 plus 100 হয় না তো এটো কিমান হ'ব 50 হলে √150 তো এতিয়া যদি এনেকুৱাকে যদি আপোনালোকক দিয়া হয় তো নিশ্চয় বুজি পাব কৰিব পাৰিব হয় না আৰু এটা ইয়াতে প্ৰশ্ন কৰি দিছো কেনেবাকে এইবোৰ সব বেলেগ বেলেগ প্ৰশ্ন কেনেবাকে যদি ইয়াত 2 দিয়া আছে কি দিয়া আছে ইয়াত 2 দিয়া আছে তেতিয়া আপোনালোকে কেনেকা কৰিব একে কথা প্ৰথমত a এর মানটো লিখিব ঠিক আছে a জায়গাত a এর মান লিখিব প্লাস আছে প্লাস লিখিব ইয়াত 2 আছে গতিকে b এর আগত কি লিখি দিব 2 হ'ব কি লিখি দিব 2 প্লাস 2 লিখি দিব হ'ব তাৰ পিছত কি কৰিব আপোনালোকে এটা পূৰণ যেতিয়া কৰিছিল তে প্লাস 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 25 কি হ'ব ইয়াত এতিয়া 10 আহি যাব কিমান আহিব 10 প্লাস 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 2 2 জেৰ কিমান হৈ গল এটা আহিলে 4 আকৌ প্লাস 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 আৰু 2 6 কিমান হ'ব 12 ঠিক আছে এতিয়া এনেকৈ যোগ কৰিব লাগিব a2 আৰু a2 যোগ কৰিলে কিমান হ'ব 12 হ'ব কিমান হৈ যাব 12 তাৰপিছত a2 সরি a2 আৰু a2 কৰিলে কিমান হ'ব এতিয়া +1 হৈ গল আৰু a2 4 আৰু a2 কৰিলে কিমান হ'ব 16 হৈ যাব
তো এইখিনি আমিতো কৰিব নালাগে যিহেতু দিয়া নাই তো সকলোৱে বুজি পালে চাগে কেনেকৈ কৰিব লাগে হয় নহয় আৰু যদি ইয়াত মেগনিটিউড কৰি দিয়ে তেতিয়া আমি মেগনিটিউড ইয়াত ধুনীয়াকৈ ওলাই ল'ব পাৰিম আচ্ছা আৰু এটা প্ৰশ্ন আমি ক'ব পাৰোঁ কিন্তু এইটোতো পাৰিবই চাগে তো ইয়াত মাইনাছ যদি দিয়া থাকে কেনেবাকৈ ইয়াত যদি মাইনাছ দি দিয়ে এনেকুৱাকৈ তেতিয়া কি কৰিব একো কৰিবলগীয়া নাই একে সব হ'ব ইয়াত মাইনাছ আহিব হয় নহয় মাইনাছ হ'লে কি হ'ব মাইনাছ প্লাছ ইয়াত হ'ব মাইনাছ 2 5 10 আইটো আছে আই লিখিলে মাইনাছ প্লাছ আকৌ ইয়াত আহিব মাইনাছ 2 2 4 লিখিলে যে হৈ গ'ল মাইনাছ প্লাছ ইয়াত হ'ব মাইনাছ ঠিক আছে আৰু সেইমতে কৰিম 10 আৰু এইটো কৰিলে কি হ'ব তেতিয়া 8 হ'ব হয় না 10 পৰা 2 গ'লে 8 ডাঙৰ নম্বৰ চিহ্ন মাইনাছ এইটো আৰু এইটো যেতিয়া কৰিম তেতিয়া দুটাই কি হ'ব 7 হ'ব মাইনাছ 7 আৰু এইটো আৰু এইটো যেতিয়া আমি কৰিম তেতিয়া কিমান হ'ব মাইনাছ 8 তো এইটো হ'ব আমাৰ ঠিক আছে এইটো এটা থাকি গৈছে লিখিবলৈ তো আশা কৰিছোঁ আপোনালোকে এলজেব্ৰিক মেথডটো বুজি পাইছে যদি সাম হয় তেতিয়া প্লাছ হ'ব মাইনাছ হ'লে কৰিব পাৰিব তিনিটা এ বি চিও দিব পাৰে যি দিয়ে এইটো কৰিব পাৰে আমি নেক্সট ক্লাছত গ্ৰাফিকেল মেথডটো শিকিম কেনেকৈ আমি গ্ৰাফিকেল মেথডত সেইটো কৰিব লাগে ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ এডিশ্যন আৰু পেৰালোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন যদি মোৰ ভিডিঅ'টো ভাল লাগিছে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যাতে মই অলপ মোটিভেট ফিল কৰোঁ থ্যাংক ইউ ফৰ ৱাচিং